অসমবাসী ৰাইজলৈ আগন্তুক আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ আমলখি ৱাৰ্ডে 7খন গাঁও একত্ৰিত হৈ আলি আই লৃগাংখনি আমি অহা 14, 15, 16 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ আমি উদযাপন কৰিব বিচাৰিছোঁ। আমাৰ 7খন গাঁও চেকনি, কাকান্দি চুপ, চেচুবাৰী, উজনি আমলখি, মাজ আমলখি, নামনি আমলখি আৰু শোণিতপুৰ, লক্ষীপুৰ, আমাৰ 7খন গাঁও মিলি পেলাই আমি এইবাৰ উদযাপন কৰিব বিচাৰিছোঁ। আমাৰ ইয়াত আপোনালোকে দেখিছে ডেকা গাভৰু, ল'ৰা বুঢ়া বুঢ়ী নাই সকলো একত্ৰিত হৈছে। আমি এইবাৰ খুব ধুনীয়াকৈ ধুনীয়াকৈ আলি আই লৃগাংখনি পাতিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। আজিৰ পৰা এই প্ৰস্তুতি আমাৰ অব্যাহত থাকিব, আমি চলাই থাকিম আৰু ইয়াৰ জৰিয়তে আমাৰ জাতি জনগোষ্ঠীসকলক, অসমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ ৰাইজক যাতে সম্প্ৰীতিৰ ভাৱ জগাই তোলক, এই মনোভাৱেৰে আমি এইবাৰ আলি আই লৃগাংখনি উদযাপন কৰিব বিচাৰিছোঁ। আগলৈকে এনেকৈ আমি একতাবদ্ধতাৰে মিচিং সমাজৰ যিটো কৃষ্টি সংস্কৃতিটো আমি অতি আদৰেৰে আগুৱাই লৈ যাবৰ কাৰণে এইবাৰো আমি এই বৰ্ষত নতুন বছৰৰ 2024 চনৰ আজি তাৰিখৰ পৰা আমি উদযাপন, আমি সমাগত দিনত আমি বিহু প্ৰদৰ্শনৰ কাৰণেও আজিৰ পৰা আমি একতা হৈ প্ৰদৰ্শন কৰিছোঁ।